আপোনালোক সকলোকে স্বাগতম জনাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই এটা ভিডিঅ' পালোঁ মৃদুল গগৈ তেখেতে ভিডিঅ' এটা প্ৰস্তুত কৰিছে যে ছ'চিয়েল মিডিয়াত তলমাটি ওপৰ হৈ গৈছে যে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ কোলা শুৱনি কৰিলে তেওঁলোকৰ সন্তান জন্ম হ'ল। সেইবাবে ময়ো থাম্বনেইলখন লগাই দিছোঁ আৰু মৃদুলদাক ক্ষমা বিচাৰিছোঁ যদি মই আপোনাৰ থাম্বনেইলখন লগাই দিয়াৰ বাবে আপুনি বেয়া পাইছে বা লগাব হয়তো মই নালাগিছিল। লগালোঁ মানে কিয় আপুনি যে এটা ভিডিঅ' প্ৰস্তুত কৰিছে বা মই পাইছোঁ সেই প্ৰমাণটোৰ বাবে মই আপোনাৰ থাম্বনেইলখন লগাই দিলোঁ অকণমানকৈ তলতে, আৰু তেতিয়া মানুহে বুজি পাব। আৰু কথাটো এইটো যে মই যিমানখিনি জানো জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ সন্তান হয় বুলি ক'লেও ভুল নহয়। সন্তানটো জন্ম দিলেহে যে নিজৰ হ'ব সেইটো কথা নহয় জানো। তেওঁলোকৰ সন্তানটো ভায়েক বোৱাৰীয়েকৰ সন্তানটো তেওঁলোকে লৈছে, তেওঁলোকৰ কোলা শুৱনি কৰিছে, প্ৰকৃততে সুন্দৰ লাগিছে দেখিবলৈ। আৰু মৰম চেনেহ সন্তানক কৰিব পাৰিলে নিজৰ জন্ম দিবই যে লাগিব তেনেকুৱা কোনো কথা নাই। তেওঁলোকৰ কোলা শুৱনি কৰিছে, প্ৰকৃততে সেয়া মিচিকি হৈছে জুবিন গাৰ্গৰ ভতিজী। গতিকে মই ভালদৰে তেওঁলোকৰ পৰিচয়টো জানো, সেইবাবে মই কথাখিনি যিসকলে জনা নাই তেওঁলোকে জানিবৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু লগতে থাম্বনেইলখন মৃদুলদাৰ বনোৱা থাম্বনেইলখন মই অকণমানকৈ লগাই দিলোঁ। ভুল হ'লে ক্ষমা কৰিব। কথাকেইটা এইটো যে মিচিকিৰ মাকক বিয়া কৰাইছিলে আমাৰ ইয়াত গোলাঘাটৰ পৰা, আৰু সেই গোলাঘাটতে মিচিকিৰ আইতাক মানে মোৰ সম্পৰ্কীয়ও হয় অকণমান, কি হয় মই ক'বলৈ নাযাওঁ। গতিকে মোৰ ফটো এখনো অকণমানকৈ লগাই দিয়া আছে মিচিকিৰ আইতাক আৰু মাহীয়েকৰ লগত একেলগে, চাবচোন। মই মোৰ সম্পৰ্কটো ইমান ক'বলগীয়া নহয়, কিন্তু বিশেষকৈ তাইৰ নামটো কবিতা, মিচিকিৰ আইতাকৰ নাম কবিতা, আৰু মোৰ লগত একেলগৰ সৰুৰ পৰা, আৰু সম্পৰ্ক এটাও আছে দূৰকৈ হ'লেও। গতিকে সেইবাবে মই সম্পূৰ্ণখিনি জানো। আৰু সেই মিচিকিৰ মাকক গোলাঘাটৰ পৰা বিয়া কৰাইছিলে, তাইৰে কবিতাৰে ছোৱালী ডাঙৰজনী, আৰু সৰুজনী সেয়া দিছোঁৱেই মাহী বুলি লিখি থাম্বনেইলখনত, মিচিকিৰ মাহী সেয়া, আৰু মাক সেয়া। মাক মানে অত্যন্ত ধুনীয়া আছিলে তাই, এটা সময়ত বহুত বেছি ধুনীয়া, আৰু এতিয়াও বহুত বেছি ধুনীয়া। আৰু সেই যে সৰু আছিলে তেতিয়া আৰু বেছি ধুনীয়া আছিলে। তাই আমাৰ গণপুখুৰী শংকৰদেৱ শিশু নিকেতনত অলপ দিন শিক্ষয়িত্ৰী কৰিছিলে সংস্কৃতৰ, আৰু মোৰ সন্তানক পঢ়াইছিলেও তাই অলপ দিন। ইফালে মোৰ সম্পৰ্ক এটা আছে, গতিকে তাই হয়তো মোক পাহৰিব পাৰে, কিন্তু মই সম্পৰ্কটোৰ বিষয়ে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ কোলা শুৱনি কৰা সন্তানটো আচলতে কোন মই যে ভালদৰে জানো, মোৰ পৰিচয়খিনিহে মই আপোনালোকক দিবলৈ বিচাৰিছোঁ। তাৰপাছত তাইৰ বিয়া হৈ গ'ল, ইয়াৰ পৰা বিয়া হৈ গ'ল। গম পাইছিলোঁ যে জুবিন গাৰ্গৰ সম্পৰ্কত বিয়া হৈছে, জুবিন গাৰ্গৰ ভায়েকেই বিয়া কৰাইছে। তাৰপাছততো আৰু গমেই পাই থাকোঁ, কাৰণ মোৰ লগৰজনী মানে কবিতা গৈ থাকে ছোৱালীৰ ঘৰত, সিহঁতি আহে, গতিকে সেইখিনি সময়ত গম পাওঁ। আৰু গৰিমা গাৰ্গ আহিছে ইয়াতে, জুবিন গাৰ্গৰ দেৰগাঁৱত যদি কিবা প্ৰগ্ৰেম থাকে গৰিমা গাৰ্গ আহিছে, আহি তাইৰ ঘৰত আছে, গতিকে সিমানখিনিলৈকে মই জানো। গতিকে সেইবাবে মই কথাকেইটা আচলতে ক'বলৈ বিচাৰিলোঁ। জুবিন গাৰ্গৰ কোলা শুৱনি কৰা কেঁচুৱাটো হৈছে ভায়েক আৰু ভাই বোৱাৰীকৰ। কি সুন্দৰ লাগিছে নহয়নে? অকল সেয়াই ফটো নহয়, তেওঁলোকে সেই কেঁচুৱা জন্ম হোৱাৰ সময়ত হস্পিটেলত থকা মানে ফটোও মই আপোনালোকক দেখালোঁ। আৰু সেই মিচিকিৰ পিতৃ মাতৃ যিহাল অৰিজিনেল জন্মদাত্ৰী মাতৃ আৰু পিতৃ, তেওঁলোকৰ ফটোখনো মই দিছোঁ। তেওঁলোকে হস্পিটেললৈ এডমিট কৰিবৰ সময়ত যেতিয়া গৈছিলে, থাপনাখনত ধূপ জ্বলাই থকা এটা দৃশ্য, সেৱা কৰি থকা এটা দৃশ্য, মিচিকি জন্ম হোৱাৰ আগমুহূৰ্তত তেওঁলোক হস্পিটেল যোৱা এটা দৃশ্য মই আপোনালোকলৈ বুজি পাবৰ বাবে মই পঠালোঁ। গতিকে সেইটো বাবেহে মই আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু মৃদুলদাৰ ভিডিঅ'টো চালোঁ, চাই পেলাই ভাবিলোঁ যে মই যিহেতু ভালদৰে জানো, তাহাঁতক চিনি পাওঁ, গতিকে মানুহখিনিৰ সংকোচটো মই দূৰ কৰি দিব খুজিলোঁ, যিখিনিয়ে ভালদৰে নাজানে যে আচলতে কেঁচুৱাটো জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ কেঁচুৱা হ'ল নেকি। সেইবাবে মই ক'বলৈ বিচাৰিলোঁ। আৰু এটা কথা মই আকৌ কৈছোঁ যে জন্ম দিলেহে যে নিজৰ সন্তান হ'ব সেইটো কথা নহয়। নিজৰ সন্তানৰ দৰে নিজৰ অন্তৰ খুলি মৰম কৰিব পৰাটো বহুত ডাঙৰ শক্তি। গতিকে তেওঁলোকে সেইদৰেই মিচিকিক মৰম কৰিছে, মৰম কৰক সদায়, তেওঁলোকৰ সন্তানৰ দৰেই থাকক, সেয়াই কামনা কৰিলোঁ। গতিকে লোকৰ বুলি নাভাবি নিজৰ বুলি ভাবিব পৰাটো বহুত বেছি ডাঙৰ কথা, হয়নে নহয় বাৰু? গতিকে আজিলৈ আহোঁ, ধন্যবাদ। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ।